তিনিচুকীয়া জিলা সত্ৰ মহাসভাৰ উদ্যোগত জিলাখনত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে মহিলা সবলীকৰণৰ সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত প্ৰেৰণাত্মক বক্তা হিচাপে আন্তঃৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰাপক অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ডক্টৰ দিব্যজ্যোতি শইকীয়াই এক চাঞ্চল্যকৰ বক্তব্য দাঙি ধৰে। লগতে তিনিচুকীয়া জিলাখনত মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলনৰ ফলত এতিয়া বিবাহৰ উপযোগী দৰা নোহোৱা হৈছে বুলি উল্লেখ কৰে। ড্ৰাগছৰ অবাধ প্ৰচলনৰ ফলত যৌন ক্ষমতা লুপ্ত হৈছে, জীৱন ধ্বংস হৈছে। সমান্তৰালভাৱে উল্লেখ কৰে যে বিগত 16 ফেব্ৰুৱাৰীৰ পৰা তিনিচুকীয়া জিলা আৰু অৰুণাচলৰ নামচাই জিলাত কেইবাটাও সামাজিক সংগঠন, যুৱ আৰু ছাত্ৰ সংগঠনে যৌথভাৱে ড্ৰাগছৰ বিৰুদ্ধে মহিলা সবলীকৰণ আৰু যুৱ প্ৰজন্মৰ আত্মনিৰ্ভৰশীলতাৰ সন্দৰ্ভত 18খনকৈ বিভিন্ন স্থানত কৰ্মশালা প্ৰেৰণাত্মক অনুষ্ঠান অনুষ্ঠিত কৰিলে। উক্ত প্ৰতিটো অনুষ্ঠানতেই প্ৰেৰণাত্মক বক্তা হিচাপে আন্তঃৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰাপক অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ডক্টৰ দিব্যজ্যোতি শইকীয়াই প্ৰেৰণাত্মক বক্তব্য আগবঢ়ায়। প্ৰেছ মিটটো মই দিয়া নাই। প্ৰেছ মিটটো তিনিচুকীয়া জিলা সত্ৰ মহাসভা তিনিচুকীয়া হিউমেনিটি ফাউণ্ডেশ্যনে দিছে। ইয়াত মই তেওঁলোকে যিসমূহ সভা অনুষ্ঠিত কৰিছিলে, কৰ্মশালা অনুষ্ঠিত কৰিছিলে মহিলা সবলীকৰণ, যুৱ প্ৰজন্মৰ আত্মনিৰ্ভৰশীলতাৰ ওপৰত আৰু বিশেষকৈ এজন ড্ৰাগছ ৰিকভাৰীক কেনেকৈ সমাজে গ্ৰহণ কৰিব লাগে, কি ধৰণে কাম কৰিব লাগে আৰু যিসকল আমাৰ সুস্থ প্ৰজন্মক তেওঁলোকক কেনেকৈ আগবঢ়াই লৈ যাব পাৰি তাৰ ওপৰত প্ৰায় 17-18খন আমাৰ ইয়াত কৰ্মশালা সভা অনুষ্ঠিত হয়। তিনিচুকীয়া জিলাত হয় আৰু নামচাইত হয়। মোৰ খুব ভাল লাগিলে যে বিশেষকৈ জনসাধাৰণৰ যিটো আগ্ৰহ আৰু বিশেষকৈ মহিলাসকল আগবাঢ়ি আহিছে। সবলীকৰণৰ কথা যে ইয়াত কোৱা হৈছে, ড্ৰাগছৰ বিৰুদ্ধে সবলতাৰে কেনেকৈ তেওঁলোকে ড্ৰাগছক বিৰোধ কৰিব আৰু নৱপ্ৰজন্মক কেনেকৈ তেওঁলোকে বচাই ৰাখিব ইয়াৰ পৰা, আৰু যিসকলে ড্ৰাগছ গ্ৰহণ কৰিলে তেওঁলোকে কেনেকৈ আহি ৰিকভাৰী হোৱাৰ পিছত তেওঁলোকে কি ধৰণে আমাৰ সমাজত কাম কৰিব আৰু তেওঁলোকক কি ধৰণে আঁকোৱালি ল'ব, তাৰ তেওঁলোকক মৰম আদৰ সাদৰ সন্মান সহকাৰে সামাজিক কামত তেওঁলোকক আত্মনিয়োগ কৰিব লাগে। সামাজিক কামত যেতিয়া আত্মনিয়োগ কৰিব তেতিয়া কি হ'ব, তেওঁলোকে এটা প্ৰটেকশ্যন ফিল কৰিব, মনত এটা ভাল ভাৱ আৰু ভাল কামৰ প্ৰতি আগ্ৰহী হ'ব, সমাজৰ প্ৰতি দায়িত্ব আৰু দায়বদ্ধতা বাঢ়িব। আৰু দায়িত্ব আৰু দায়বদ্ধতা যেতিয়া সামাজিক দায়বদ্ধতা থাকে তেতিয়া কোনো মানুহে বেয়া কাম কৰিব নোৱাৰে। সেইকাৰণে মোৰ আহ্বান সকলোৰে প্ৰতি যাতে ৰিকভাৰীসকলক আমি মৰম আদৰ সাদৰ কৰি সামাজিক কামত আমি যাতে ইনভলভ কৰিব পাৰোঁ আৰু তেওঁলোকক নিয়োগ কৰিব পাৰোঁ। হয়, তিনিচুকীয়া জিলাৰ বহুত যুৱকসকল ড্ৰাগছৰ কবলত পৰি তেওঁলোকৰ জনজীৱন পংগু হোৱাৰ এটা উত্থাপন কৰিছে। ইয়াত কি কৰিব? চাওক, মইতো কেইবাখনো কৰ্মশালাত ভাগ লৈছোঁ। তাত গুৰুত্বপূৰ্ণ মানুহে কৈছে যে অতি দুখৰ কথা যে তিনিচুকীয়াত বিবাহ উপযোগী যুৱকৰ অভাৱ হৈছে ড্ৰাগছৰ কাৰণে বুলি কৈছে। গতিকে ডেফিনেটলি ইয়াত কিবা এটা ৰেকৰ্ড আছে, কিবা এটা সামাজিকভাৱে কথাখিনি ওলাইছে। আৰু এইটোতো হয়, ড্ৰাগছ গ্ৰহণ কৰিলে যৌন জীৱনটো লুপ্ত পাবই, জীৱন ধ্বংস হ'ব। ৰিকভাৰী হোৱাৰ পাছত ই আকৌ অট'মেটিকলি ঠিক হৈ আহিব প্ৰাকৃতিকভাৱে। কিন্তু সেই যিসকলে ড্ৰাগছ গ্ৰহণ কৰি আছে, যাৰ ৰিকভাৰী হোৱা নাই, তেওঁলোকৰতো যৌন জীৱন শেষ হ'ব, ধ্বংস হ'ব। গতিকে তেওঁলোক বিবাহ উপযোগী ডেফিনেটলি নহয়, এইটো এটা সঁচা কথা হয়। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।